Welcome friends. Today we are going to discuss some important economic GK. আজি আমি ভাৰতীয় অৰ্থনীতিৰ ওপৰত কিছুমান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ কথা আলোচনা কৰিম যিবোৰ সাধাৰণ জ্ঞান আগতে কিছুমান পৰীক্ষাত আহি গৈছে বা ভৱিষ্যতে অহাৰ পূৰ্ণ সম্ভাৱনা আছে সেই সাধাৰণ জ্ঞানখিনি লৈ আমি এটা নোট হিচাপে ভিডিও বনাবৰ যত্ন কৰিছো ভিডিওটিত সকলোখিনি কথাই সন্নিবিষ্ট হৈ আছে আৰু ক্ৰমাগতভাৱে যদি আমি ভিডিওটো চাই যাওঁ তেতিয়াহলে স্বাধীনতাৰ পিছত ভাৰতে অৰ্থনীতিৰ ক্ষেত্ৰত কিদৰে পৰিকল্পনা যুগুত কৰি উলিয়াইছে আমি তাক উপলব্ধি কৰিবলৈ সক্ষম হ'ম গতিকে আহক সকলোৱে আমি ভিডিওটিৰ মাজলৈ পুনে পুনে আগবাঢ়ি যাওঁ ফাৰ্স্ট পইণ্ট ফাদাৰ অফ ইণ্ডিয়ান ইকনমি পিভি নৰসিংহ ৰাও ভাৰতীয় অৰ্থনীতিৰ পিতৃ পিভি নৰসিংহ ৰাও 2 নম্বৰ Father of Indian Economic Planning, ভাৰতীয় অৰ্থনৈতিক পৰিকল্পনাৰ পিতৃ এম বিশ্বেশ্বৰায়া 5 years planning is borrowed from USSR পঞ্চবাৰ্ষিক পৰিকল্পনাৰ যি ধাৰণা হেয়া সোভিয়েট ইউনিয়নৰ পৰা লোৱা হৈছে Next 4 Planning Commission is a non-statutory non-constitutional body এটো আমি মনত ৰাখিব লাগে নন কনস্টিটিউশনাল বডি হয় প্ল্যানিং কমিশন was established in 1950 মাৰ্চ কিমান চনত প্ৰতিষ্ঠা হৈছিল 1950 চনৰ মাৰ্চ মাহত 1950 চন মাৰ্চ প্ৰাইম মিনিষ্টাৰ was the head of the planning commission প্ৰধানমন্ত্ৰী পৰিকল্পনা আয়োগৰ অধ্যক্ষ আছিল প্ল্যানিং কমিশন was advisory and prepared planning only প্ল্যানিং কমিশনে উপদেশ দিছিলে অকল আৰু মাত্ৰ পৰিকল্পনা যুগুত কৰি উলিয়াইছিলে implementation and fund allocations were done by National Development Council ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদে বাস্তৱ ৰূপায়িত কৰিছিল আৰু ফান্ড এলোকেশন কৰিছিলে অনুদান দিছিলে National Development Council was formed in 1952 all CMs were members of NDC সকলো বিলাক মুখ্যমন্ত্ৰী NDCৰ সদস্য আছিল বৰ্তমান সময়ত National Development Council আৰু Planning Commission নাই ইয়াক ৰিপ্লেস কৰিছে নীতি আয়োগে নীতি আয়োগৰ বিষয়ে আমি কিছুমান তথ্য ইয়াত যুগুত কৰি উলিয়াইছো যিবোৰ প্ৰশ্ন আগতে কোনো পৰীক্ষাত আহি গৈছে বা ভৱিষ্যতে অহাৰ সম্ভাৱনা আছে ইয়াৰ পিছতে আমি নীতি আয়োগৰ কথা চাওঁ নীতি আয়োগৰ সম্পূৰ্ণ নাম হ'ল National Institute for Transforming India National Institute for Transforming India PM is the head প্ৰধানমন্ত্ৰী হ'ল মুৰব্বী বা অধ্যক্ষ চেয়াৰম্যান one CEO এজন CEO থাকে আৰু ইয়াৰ কাৰ্য হ'ল থিংক ট্যাঙ্কৰ দৰে কাম কৰে অৰ্থাৎ পৰিকল্পনা যুগুত কৰি উলিয়ায় পৰিকল্পনাৰ যিবিলাক তথ্য সকলোখিনি ভৱিষ্যত পৰিকল্পনা থিংক ট্যাঙ্কৰ দৰে কাম কৰে প্ৰেজেন্ট CEO অমিতাভ কান্ত বৰ্তমানৰ CEO ফাৰ্স্ট CEO আছিল সিন্ধুশ্ৰী খুল্লাৰ ফিমেল হয় তেখেত প্ৰেজেন্ট ভাইস চেয়াৰম্যান ৰাজীৱ কুমাৰ আৰু ফাৰ্স্ট ভাইস চেয়াৰম্যান আছিল অৰবিন্দ পানাগৰিয়া 15 নম্বৰ নীতি আয়োগ was established in 2015 জানুৱাৰী 2015 চনৰ জানুৱাৰীৰ পৰা নীতি আয়োগে কাৰ্য কৰি আছে বটম টু আপ এপ্ৰোচ বুলি কোৱা হয় অৰ্থাৎ তলৰ পৰা গ্ৰাছৰুট লেভেলৰ পৰা তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ ফাললে পৰিকল্পনা যুগুত কৰে হেকানে বটম টু আপ এপ্ৰোচ বুলি কোৱা হয় পৰিকল্পনা আয়োগৰ এপ্ৰোচটো বেলেগ আছিল আপ টু বটম আছিল অৰ্থাৎ ওপৰত পৰিকল্পনা যুগুত কৰে তাৰ পিছত গ্ৰাছ ৰুটলৈ যায় গতিকে এটা পাৰ্থক্য প্ল্যানিং কমিশন আৰু নীতি আয়োগৰ মাজত ফাৰ্স্ট ইকনমিক প্ল্যানিং ইণ্ডিয়াত কেতিয়া হৈছিল ফাৰ্স্ট ইকনমিক প্ল্যানিং এম বিশ্বেশ্বৰায়ে কৰিছিল 1934 ত তেখেত এজন ইঞ্জিনিয়াৰ আছিল ইঞ্জিনিয়াৰ এডমিনিষ্ট্ৰেটৰ কিতাপখনৰ নাম আছিল প্লেন ইকনমি ফৰ ইণ্ডিয়া তেখেতৰ 1938 ত জৱাহৰলাল নেহৰুৱে এপইন্ট কৰিছিল নেশনেল প্লেনিং কমিটি যিটো দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ভংগ হৈছিল 1940 চনত দা বম্বে প্লেন আনিছিল ইন্ডাষ্ট্ৰিয়েল সেক্টৰ গুৰুত্ব দিছিল তিনি গুণ ট্ৰিপলিং নেশনেল ইনকাম ডাবলিং পাৰ কেপিটা ইনকাম উইদিন 15 ইয়াৰ্ছৰ টাৰ্গেট আছিল 1944 ত এম এন ৰয়ে পিপলছ প্লেন আনিছিল যিটো সোভিয়েট ইউনিয়নৰ পৰা লোৱা হৈছিল এগ্ৰিকালচাৰ আৰু স্মল স্কেল ইন্ডাষ্ট্ৰিৰ ওপৰত গুৰুত্ব দিছিল 21 S.N. Agarwal authored the Gandhian Plan in 1944. Gandhian Plan মতে কি হয়? Decentralization, self-contained villages and cottage industry ওপৰত গুৰুত্ব দিয়া হয়
বিকেন্দ্ৰীকৰণ আত্মনিৰ্ভৰ গাঁও আৰু কটেজ ইণ্ডাষ্ট্ৰীৰ ওপৰত গুৰুত্ব দিয়া হৈছিল গান্ধীয়ান প্লেন মতে এন ৰয়ক কি বুলি জনা যায় ফাদাৰ অফ কমিউনিজম ইন ইণ্ডিয়া এইটো কোৱেশ্চন আগত আহিছে ফাদাৰ অফ কমিউনিজম ইন ইণ্ডিয়া এন ৰয় ফাৰ্ষ্ট ফাইনেন্স কমিশ্যন যেটো প্ৰথম বিত্তীয় আয়োগ আছিল তাৰ অধ্যক্ষ আছিল কেসি নেওগী ফাৰ্ষ্ট ফাইনেন্স মিনিষ্টাৰ অফ ইণ্ডিয়া প্ৰথম বিত্তমন্ত্ৰী আছিল আৰ কে সন্মুখম ছেত্ৰী আছিল প্ৰথম বিত্ত মন্ত্ৰী 12খন পৰিকল্পনা পঞ্চবাৰ্ষিক পৰিকল্পনা ইতিমধ্যে যুগুত কৰি উলিওৱা হৈছে 12 5-year প্লেনছ 1951 পৰা 2012 চনলৈকে তাৰ মাজত তিনিটা ব্ৰেক আছিলে ব্ৰেক কেইটা আমি মনত ৰাখিব লাগে প্লেন হলিডেজ 1966 পৰা 69 লে কিয় ব্ৰেক হৈছিল ওৱাৰ আছিল চাইনাৰ লগত 1962 ওৱাৰ উইথ পাকিস্তান 1965 ড্ৰত আছিল 1968 ত ৰোলিং প্লেন আছিল 1978 পৰা 80 জনতা চৰকাৰ আহিছিল মুৰাৰজী দেশাইৰ কাৰণে সেইকাৰণে ৰোলিং প্লেন আনিছিল তিনিখন এনুৱেল প্লেন আছিল 1990 ৰ পৰা 92 লে তিনিখন কাৰণ গ্লোবেলাইজেশ্যন লিবাৰালাইজেশ্যন প্ৰাইভেটাইজেশ্যন সেই সময়ত হৈছিল গতিকে এই তিনটা ব্ৰেক আমি মনত ৰাখিলে বাকি ক্ৰম কেইটা আমি 5 বছৰকে 51 ৰ পৰা যোগ কৰি গলে 12খন প্লেনিংৰ টাইমটো আমি গম পাম ফাৰ্ষ্ট প্লেন আছিল 1951 ৰ পৰা 56 আৰু 12 নম্বৰ প্লেন আছিল 12 প্লেন আছিল 2012 টু 2017 কিন্তু টাৰ্মিনেট কৰিছিল 2004 ত কাৰণ নতুন চৰকাৰ তেতিয়া হৈছিল বিজেপি চৰকাৰ নৰেন্দ্ৰ মোদীৰ আন্ডাৰত তেতিয়া প্লেনিং কমিশ্যনৰ ঠাইত নীতি আয়োগ আহিছিল গতিকে 12 প্লেনিং কমিশ্যন প্লেনটো কমপ্লিট হোৱা নাছিল ফাৰ্ষ্ট প্লেন হৈছিল 1951 টু 56 হেৰড ডুমাৰ মডেল বুলি কোৱা হয় এগ্ৰিকালচাৰৰ ওপৰত গুৰুত্ব দিছিল গতিকে 51 ৰ পৰা আমি 5 বছৰ যোগ কৰিলে 56 লৈকে 5 years কমপ্লিট হয় নেক্সট যিখন ইয়াত এচিভ কৰিছিল 3.6% টাৰ্গেট লৈছিল 2.1% গতিকে সাকসেসফুল প্লেন আছিল ফাৰ্ষ্ট প্লেন 32 সেকেন্ড প্লেন আছিল 1956 টু 61 গতিকে আকৌ 56 ৰ পৰা 5 বছৰ যোগ কৰিলে 61 হয় পিসি মহালানবিস মডেল বুলি কোৱা হয় ইন্ডাষ্ট্ৰিৰ ওপৰত গুৰুত্ব দিছিল উদ্যোগীকৰণৰ ওপৰত তিনটা ষ্টিল প্লেন হৈছিল দুৰ্গাপুৰ ৱেষ্ট বেংগল ৰুৰকেলা ওড়িশা এণ্ড ভিলাই মধ্যপ্ৰদেশত 4.5% ৰ এগেইনষ্টত 4.2% এচিভ কৰিছিল থাৰ্ড প্লেন 1961 টু 66 গেটজিল ইজনা বুলি কোৱা হয় ডেপুটি চেয়াৰমেন প্লেনিং কমিশ্যনৰ তেখেতৰ নামত ইকোনমিক ইন্ডিপেন্ডেন্ট এগ্ৰিকালচাৰ ওপৰত গুৰুত্ব দিছিল প্ৰডাকচন অফ হুইটৰ ওপৰত গুৰুত্ব দিছিল 5.6% টাৰ্গেট আছিল কিন্তু 2.4% এচিভ কৰিছিল গতিকে এখন সাকসেসফুল নাছিল কিয় নাছিল দুখন ওৱাৰ হৈছিল ওৱাৰ উইথ পাকিস্তান ওৱাৰ উইথ চাইনা আৰু ড্ৰত আছিল 1966 ত সেইকাৰণে ইয়াৰ পিছত প্লেন হলিডে হৈছিল 3 বছৰ তাৰ পিছত ফোৰ্থ প্লেন আহিছিল ফোৰ্থ প্লেনখনৰ আগত এটা 3 বছৰীয়া ব্ৰেক আছিল সেইকাৰণে আমি 5 বছৰ যোগ কৰোতে আকৌ 69 ৰ পৰা এড কৰিব লাগিব 1969 টু 74 ফোৰ্থ প্লেন হ'ব ফোৰ্থ প্লেনত কি আছে ইন্দিৰা গান্ধী তেতিয়া প্ৰাইম মিনিষ্টাৰ আছিল পিএম হৈছিল গ্ৰোথ উইথ ষ্টেবিলিটি এণ্ড প্ৰগ্ৰেছিভ এচিভমেন্ট অফ সেলফ ৰিলায়েন্স অৰ্থাৎ আত্মনিৰ্ভৰতাৰ ওপৰত গুৰুত্ব দিছিল আৰু উন্নয়নৰ সুস্থিৰতাৰ ওপৰত গুৰুত্ব দিছিল 14 বেংকছ নেশ্যনেলাইজড 1969 ত 14টা বেংক ৰাষ্ট্ৰীয়কৃত কৰিছিল গ্ৰীণ ৰিভলিউচন হেকন সময়ত আহিছিল সেউজ বিপ্লৱ ফেমিলি প্লেনিং হৈছিল 1971 ত ওৱাৰ হৈছিল পাকিস্তানৰ লগত আৰু 3.3 আছিল টাৰ্গেট আৰু এচিভ কৰিছিল 5.7% সৰি 5.7% টাৰ্গেট আছিল 3.3% এচিভ কৰিছিল গতিকে ফেইলাৰ আছিল এইখন নেক্সট ফিফথ প্লেন ইয়াত ইম্পৰ্টেন্ট কথা গৰিবী হটাও স্লোগান হেকন সময়ত আনিছিল গৰিবী হটাও কেতিয়া আনিছিল তেতিয়া ইলেক্ট্ৰিচিটি সাপ্লাই এক্ট 1975 20 পইণ্টছ প্ৰগ্ৰাম মিনিমাম নিডছ প্ৰগ্ৰাম ইণ্ডিয়ান নেশ্যনেল হাইৱেজ সিস্টেম তেতিয়া আনিছিল টাৰ্গেট আছিল 4.4% এচিভ কৰিছিল 4.8% গতিকে সাকসেসফুল হৈছিল সৰি 4.8% টাৰ্গেট আছিল 4.4% এচিভ কৰিছিল গতিকে সাকসেসফুল অলমোস্ট সাকসেসফুল প্ৰায় সাকসেসফুল হৈছিল এতিয়া 6th প্লেন 1980 ৰ পৰা 85 ত ব্ৰেক আছিল ইয়াৰ আগত গতিকে 80 পৰা ষ্টাৰ্ট কৰি 85 ত ইকোনমিক লিবাৰালাইজেশ্যন বাই ইৰাডিকেটিং পভাৰ্টি এণ্ড এচিভিং টেকনলজিক্যাল সেলফ ৰিলায়েন্স অৰ্থাৎ টেকনলজিৰ ওপৰত গুৰুত্ব দিছিল টাৰ্গেট আছিল 5.2% এচিভ কৰিছিল 5.7% গতিকে ই সাকসেসফুল আছিল নেক্সট 7th প্লেনখন 1985 ৰ পৰা 90 লৈ হৈছিল ৰাজীৱ গান্ধী প্ৰাইম মিনিষ্টাৰ আছিল সেলফ সাফিচিয়েন্ট ইকোনমি আপগ্ৰেডেশ্যন অফ টেকনলজিৰ ওপৰত ইয়াতো গুৰুত্ব দিছিল ফুড ৱৰ্ক এণ্ড প্ৰডাক্টিভিটিৰ ওপৰত গুৰুত্ব দিছিল
প্ৰাইভেট সেক্টৰে হেকন সময়ত প্ৰায়োৰিটি পাইছিলে প্ৰথমবাৰৰ বাবে প্ৰাইভেট সেক্টৰে প্ৰথমবাৰৰ বাবে দেশত অগ্ৰাধিকাৰ পাইছিলে 38 প্লেনখন কন্টিনিউ হোৱা নাই 90 পৰা 92 লে এনুৱেল প্লেন আছিলে গতিকে 38 যিখন প্লেন 92 পৰা ষ্টাৰ্ট হৈছিলে 8 প্লেনখন এটো 92 পৰা 97 লে ডেভেলপমেন্ট অফ হিউম্যান ৰিসোর্স প্ৰথমবাৰৰ বাবে হিউম্যান ৰিসোর্সৰ ডেভেলপমেন্টৰ ওপৰত গুৰুত্ব দিছিলে এমপ্লয়মেন্ট এডুকেশন পাব্লিক হেলথ এই তিনিটা বিষয়ৰ ওপৰত গুৰুত্ব দিছিলে নিউ ইকোনমিক পলিসি হেকন সময়ত ইমপ্লিমেন্ট কৰিছিলে পিভি নৰসিংহ ৰাও প্ৰধানমন্ত্ৰী থাকোতে প্ৰাইভেটাইজেশন গ্লোবেলাইজেশন লিবাৰালাইজেশন এই তিনিটা বিষয়ৰ ওপৰত গুৰুত্ব দিছিলে ৰেপিড ইকোনমিক গ্ৰোথ হেকন সময়ত গুৰুত্ব দিছিলে টাৰ্গেট আছিল 5.6 এচিভ কৰিছিলে 6.8 হাইয়েষ্ট এখন প্লেনতে এচিভ কৰিছিলে 6.8 9th প্লেন 1997 পৰা 2002 লে অটল বিহাৰী বাজপেয়ী প্ৰাইম মিনিষ্টাৰ আছিলে গ্ৰোথ উইথ সোশিয়াল জাস্টিস এণ্ড ইকুৱেলিটি এটো কোৱেশ্চন আহি গৈছে গ্ৰোথ উইথ সোশিয়াল জাস্টিস এণ্ড ইকুৱেলিটি কোনখন প্লেনত আছিলে এইখনত টাৰ্গেট আছিলে 5.6 এচিভ কৰিছিলে 6.5 কিন্তু 6.8 নাছিলে ইয়াটো হাইয়েষ্টে হয় কিন্তু ইয়াৰ আগৰখনত অৰ্থাৎ 8 প্লেনখনত হাইয়েষ্ট এচিভ কৰিছিলে গতিকে ইয়াৰ পিছত আমি জাস্ট মনত ৰাখিব লাগে ক্ৰমটো 10th প্লেনৰ যেটো ক্ৰম 2002 চনৰ পৰা 2007 চনলৈ দশম পৰিকল্পনা যুগুত কৰি উলিয়াইছিলে দশম পৰিকল্পনা আমি চাইছো যে 6.8% যেটো এচিভ কৰিছিলে হেতুৱে হাইয়েষ্ট টাৰ্গেট এচিভ কৰিছিলে আৰু গৰিবী হটাও কেতিয়া পঞ্চবাৰ্ষিক পৰিকল্পনা পঞ্চমখনত আৰু গ্ৰোথ উইথ সোশিয়াল জাস্টিস আছিলে 9th খনত ইয়াৰ পিছত আহিলে 11th প্লেনখনো আমি জাস্ট মনত ৰাখিব লাগে ক্ৰমটো 2007 চনৰ পৰা 2012 চনলৈকে ক্ৰমটো মনত ৰাখিলে হ'ল সি ৰংগৰাজন আছিলে ফ্ৰেমাৰ এটো মনত ৰাখিব লাগে লাষ্ট 12 নম্বৰ যিখন প্লেন আছিলে 12th প্লেন 2012 চনৰ পৰা 2017 চনলৈ ফাস্টাৰ সাস্টেইনেবল এণ্ড ইনক্লুসিভ গ্ৰোথ এটোৰ ওপৰত গুৰুত্ব দিছিলে সাস্টেইনেবল গ্ৰোথ ফাৰ্স্ট টাইম ইয়াতে গুৰুত্ব দিয়া হৈছিলে গতিকে আমি পঞ্চবাৰ্ষিক পৰিকল্পনাসমূহৰ মূল কথাখিনি আলোচনা কৰিলো ইকোনমিক প্লেনিংৰ ওপৰত গুৰুত্ব দিলো